আকাশৰ পৰা পৰি আহিলে ইয়াত হয় আৰু আজি মই উপস্থিত আছো তিনিচুকীয়া জিলাৰ মাকুম জ্যোতিনগৰত আৰু এই তিনিচুকীয়া জিলাৰ মাকুম জ্যোতিনগৰত কি ধৰণে এখন প্লেন আহি ইয়াত ক্ৰেছ হৈ গ'ল নে কি হ'ল আমি গম নাপাওঁ মুঠতে ইয়াত প্লেন উদ্ধাৰ কৰা হৈছে হয় আৰু আপোনালোকে দেখা পাইছে এইখন হৈ গ'ল প্লেন আৰু আজি আমি আপোনালোকক সবিশেষ জনাবৰ কাৰণে চেষ্টা কৰিম যে এই প্লেনখন আকাশৰ পৰা ক'ৰ পৰা কেনেকৈ আহি ইয়াত উপস্থিত হ'ল আৰু এইখন ইমান যে এখন সৰু প্লেন আৰু এই প্লেনখনত মানুহ এজন কি ধৰণে উঠিব পাৰে গোটেইখিনি সবিশেষ আজি আমি আপোনালোকক এই ভিডিঅ'টোত জনাবৰ কাৰণে চেষ্টা কৰিম আৰু ভাবিছক মাত্ৰ এজন মানুহৰ সমানে সাইজটো হ'ব আৰু ইমান সৰু সাইজতে এজন মানুহ কি ধৰণে উঠিব পাৰি বা এইখন প্লেন আকাশৰ পৰা কি ধৰণে ক্ৰেছ হৈ পেলাই আজি তলত ইয়াত পৰি গ'ল সবিশেষ আজি আমি আপোনালোকক এই ভিডিঅ'টোত জনাবৰ কাৰণে চেষ্টা কৰিম নমস্কাৰ সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আজি মই উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ মাকুম জ্যোতিনগৰত আৰু আজি মই আপোনালোকক এখন প্লেন দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ একচুৱেলি এখন প্লেন হয় নে নহয় সবিশেষ আজি আমি জনাম আৰু সবিশেষ জনাবৰ কাৰণে মোৰ লগত এজন ভাইটি আছে ভাইটি আজি আপোনালোকক এই প্লেনখনৰ বিষয়ে সবিশেষ বহুতখিনি কথা আছে এইখিনি আজি আমি আপোনালোকক এই ভিডিঅ'টোত অকণমান জনাবৰ কাৰণে চেষ্টা কৰিম আৰু ভাইটি আহা ভালে নমস্কাৰ ভালে আছা মই মাইকটো তোমাৰ ইয়াত লগাই দিছোঁ আৰু এইফালে অকণমান আহা আৰু অকণমান আমি এই প্লেনখনৰ বিষয়ে অকণমান জানিবৰ কাৰণে চেষ্টা কৰোঁ প্ৰথমতে মই তোমাৰ চিনাকিটো লৈ লওঁ মোৰ নাম ৰাজশংকৰ বৰা হয় এখন মানে আপোনাৰ ৱৰ্ল্ড ৱাৰ 2 টাইমৰে মানে সেইটো অক্সিলাৰী ফুৱেল টেংক আছিলে আচলতে আমি আগতে বাগানত আছিলোঁ আপোনাৰ বজালনী বাগানত আচ্ছা তো সেই তেতিয়া মানে আপোনাৰ এইখন তাতে পৰিছিলে মানে অকলে আপোনাৰ ধৰক কেপচুলটো যোনটো হয় তাৰপৰা হেৰি কি বুলি কয় তো এইটো পিছত সজাবৰ কাৰণে মানে বাকী এইখিনি এক্সট্ৰাকৈ লগাই মানে প্লেন টাইপ বনাই দিয়া হ'ল মানে দেখাত শুৱনি হ'ব কাৰণে হয় হয় কথাটো মানে এনেকুৱা হ'ল যে যিটো আপোনালোকে যে দেখিছে এই পাখিবিলাক এইখন পাখি এইখন এফালে আছে পাখি আৰু এইফালে আছে তিনিখন পাখি এই তিনিখন পাখি একচুৱেলি অৰিজিনেল নহয় এইবিলাক পিছত মেৰামতি কৰি অইলিং কৰি বা এইবিলাক নট বল্টটো কচি সুন্দৰকৈ লগাই দিয়া হৈছে আচল প্লেন হৈ গ'ল এই কেপচুলটোহে যিটো আপোনালোকে কেপচুল যে দেখিছে এই যে ঘূৰণীয়া এই টেবলেটটোৰ দৰে এইটো আৰু একচুৱেলি এখন প্লেন নহয় এইখন ছেকেণ্ড ৱৰ্ল্ড ৱাৰ অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধত যিটো সময়ত বিশ্বযুদ্ধ হৈছিলে দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে সেইটো সময়তে এটা কথা আপোনালোকে জানি ল'ব লাগিব যেতিয়া আমাৰ বাইকবিলাক আমাৰ ধৰক যেতিয়া আমি চলাই থাকোঁ আমাৰ ধৰক তেলবিলাক ৰিজাৰ্ভত লাগি যায় নহয় জানো ঠিক তেনেকুৱা ধৰণে এই প্লেনবিলাকো ৰিজাৰ্ভত লাগি যায় আৰু এনেকুৱা সৰু সৰু চাগে তেওঁলোকৰ টেংকি থাকে কেইটামান আৰু এই টেংকিবিলাকতে তেল সোমাই থাকে অকণমান মই ককাইদেউক অনুৰোধ কৰিম এই তেলৰ চক এইটো আমি ধৰক যি ধৰণে বাইক গাড়ী আমি যে তেল ভৰাওঁ এইটো মানে মুখনিখন এই ধৰণে ইয়াত মানে তেল সোমায় এইটো কিমান লিটাৰৰ হ'ব আমি সবিশেষ নাই চাগে ন ক'তো লিখা এনেকৈ একো লিখা মাৰ্কিং ক'তো নাই মাৰ্কিং নাই ন মুঠতে এইটো এটা হৈ গ'ল তেলৰ টেংকিহে হয় মাত্ৰ এটা তেলৰ টেংকি আৰু যেতিয়া মানে সেই প্লেনখন চলি থাকে বা যুদ্ধ কৰি থাকে বা কিবা ওপৰত ঘূৰি থাকে যেতিয়া এই টেংকিটোৰ তেলখিনি শেষ হৈ যায় যিহেতু প্লেনবিলাকৰ ধৰক ওপৰত ঘূৰি থাকে তাৰ ৱেইট বহুত থাকে ওজন থাকে আৰু যেতিয়া এই টেংকিটোৰ তেলখিনি শেষ হৈ যায় তেতিয়া এই টেংকিটো কোনো কাম নাইকিয়া হয় ইউজলেছ হৈ যায় তেতিয়া তেওঁলোকে কি কৰে এই টেংকিটো তেওঁলোকৰ প্লেনৰ পৰা এৰাই পঠাই দিয়ে আৰু তললৈ পেলাই দিয়ে মুঠতে ক'ত পৰে পৰিব আৰু ঠিক তেনেকুৱা ধৰণে এই টেংকিটো তেতিয়া পৰি আহিলে কোন বাগানত পৰি আহিলে বজালনী তিনিচুকীয়া জিলাৰ এই বজালনী টি ষ্টেটত এই টেংকিটো পৰি গ'ল মুঠতে বাগানৰ ভিতৰত ক'ৰবাত পৰিলে আৰু এতিয়া তেওঁলোকে এই বস্তুটো উদ্ধাৰ কৰিলে উদ্ধাৰ কৰাৰ পাছত দেখিলে দেখোন খুব সুন্দৰ এটা দেখাত খুব সুন্দৰ তেতিয়া তেওঁলোকে কথাটো অকণমান গম পায় তেওঁলোকে এই পাখিবিলাক তেওঁলোকে অইলিং কৰি পেলাই তেওঁলোকে ইয়াত লগাই দিলে নহয় আৰু বাকী এইখনো পিছত লগাই দিয়া চাগে ন লগাই দিয়া মানে সৰু ল'ৰা ছোৱালী উঠি এনে বহিব পাৰিব তেনেকুৱা টাইপ মানে হেৰি আছিলে আচ্ছা আচ্ছা আৰু ইয়াৰ ৰংবিলাক কি এইবিলাকে নে আকৌ ৰং কৰিলা এইবিলাক ৰং এইটো আপোনাৰ চিলভাৰ পেইণ্ট মৰা হ'ল বা কিন্তু একচুৱেল কালাৰটো এনেকুৱাই হয় অৰিজিনেল কালাৰটো এনেকুৱাই আছিলে এনেকুৱাই হয় আচ্ছা আৰু তাৰপিছত আকৌ ৰং এনেকুৱাই কৰি দিয়া হ'ল ন কিন্তু দেখাত বস্তুটো খুব ধুনীয়া আকৃতি এটা তেওঁলোকে দিবৰ কাৰণে চেষ্টা কৰিছে আৰু খুব সুন্দৰকৈ তেওঁলোকে ৰাখিছে খুব বেছি ভাল লাগিছে এইবিলাক কি মেটেল হয় এইবিলাক এলুমিনিয়াম হয় এলুমিনিয়াম যিহেতু পটককৈ পচি নাযায় বেয়া হৈ নাযায় সেইটো তেওঁলোকে এইখিনি সুন্দৰকৈ লগাই মেলি খুব সুন্দৰকৈ তেওঁলোকে ৰাখিছে ভাল লাগিছে আৰু তোমাক একদম অশেষ ধন্যবাদ জনালোঁ সিমানখিনি কথা আমাক তথ্যখিনি দিলা খুব বেছি ভাল লাগিলে ঠিক আছে আৰু মোৰ লগত এফালে আছে প্ৰবাল ককাইদেউ নমস্কাৰ নমস্কাৰ ভালে আছে ন ভালে আছে হয় হয় আপোনাৰ পৰা মই অকণমান ইয়াৰ বিষয়ে দুটামান কথা জানো হয় এই এটা হ'ল এক্সট্ৰা টেংকি হয় প্লেনৰ যিহেতু যেতিয়া আমি ক'ৰবাত যাওঁ যেতিয়া পেট্ৰল শেষ হয় তেতিয়া যেনেকৈ আমি গিলানত তেল লৈ যাওঁ ঠিক তেনেকুৱা প্লেনৰ
গিলান বুলি ক'ব পাৰি। গিলান ক'ব পাৰি। তাৰ ভগ্নাংশ আহি ৰাজগড় টি ষ্টেটত পৰিলে আৰু এই গৰাকীজন যোনে ইয়াৰ গৰাকী বৰ্তমান অনিল বৰুৱা ছাৰ, তেখেত সেই বাগানৰ এজন মেনেজাৰ আছিল আৰু তেখেতে এই ধুনীয়াকৈ সজাই পৰাই এই প্লেইনৰ ৰূপ দিলে আৰু আটাইতকৈ ডাঙৰ কথা ইয়াৰ ইমান হাৰ্ড মেটেল, গতিকে আজি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ মেটেল আজি ডেটত একো হোৱা নাই। গতিকে ৰাইজৰ আগত আমি দাঙি ধৰা উদ্দেশ্য এটাই, যদি এই বস্তুবোৰ যদি ভগ্নাংশসমূহ যদি ক'ৰবাত পৰি থাকে, তাত বিশেষভাৱে কিছুমান মিলিটাৰী আৰ্মি কোড নাম্বাৰ লিখা থাকে, প্লেনৰ কোড নাম্বাৰ। যেতিয়া উৰণ কৰে, যেতিয়া সেই বিশ্বযুদ্ধ সময়ত যদি ক'ৰবাত পৰি যায়, সেই নাম্বাৰটো পালে ছাপ'জ আমেৰিকান চলজাৰ আৰ্মি যদি হৈছিলে, সেই নম্বৰৰ পৰা সেই প্লেনখন কোনে চলাইছিলে সেই গোটেই তথ্যখিনি ওলাই পৰে। আপোনালোকে যদি কোনোবাই এনেকুৱা ধৰণৰ ভগ্নাংশ যদি ক'ৰবাত প্লেনৰ পায়, আপোনালোকে নিশ্চয় দিব, তাৰ পৰা এটা নতুন ইতিহাস আমি জানিবলৈ পাৰিম। গতিকে এই কথাখিনি ভাল লাগিলে অশোকে আমাৰ মাজত আহিলে এই তথ্যবোৰ ল'বৰ কাৰণে। যিয়ে নহওক এই বস্তুখিনি আপোনালোকৰ আগত আমি মূল দেখুওৱাৰ উদ্দেশ্যটো আমি এই যিটো আপোনাৰ টেংকি, এই টেংকিৰ পৰা হয়তো বহুতো তথ্য ওলাব পাৰে। ধন্যবাদ, মই এইখিনিকে ক'লো। তেতিয়াহ'লে আজি আমি আপোনালোকক এই ভিডিঅ'টোত টেংকিটোৰ বিষয়ে অকণমান আজি আমি আপোনালোকক অকণমান জনাবৰ কাৰণে চেষ্টা কৰিলো। আৰু ভাবিছক ছেকেণ্ড ৱৰ্ল্ড ৱাৰ প্ৰায় 85 বছৰ হৈ গ'ল আৰু এই 85 বছৰতো যে এই মেটেলটো যে আজিলৈকে যে পচি যোৱা নাই, মানিব লাগিব যে আগৰ দিনৰ বস্তুবিলাক বা আগৰ দিনৰ মেটেলবিলাক যে কিমান ভাল আছিলে। প্ৰায় 85 বছৰ হৈ যোৱাৰ পাছতো আজিও সেই একেই আছে। খুব বেছি ভাল লাগিলে আজি ভিডিঅ'টো প্ৰস্তুত কৰি। আৰু তেতিয়াহ'লে আৰু আজি ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকো, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ললো। ধন্যবাদ থাকিল। জয় আই অসম।